Hello everyone, good morning. আশা কৰিছো সকলোৰে খবৰ ভাল আৰু আজি দিনটোলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইখিনি মোৰ ফুলখিনি চাওকচোন ছাগলীয়ে খাই কি কৰিলে মানে যেদিকে আমাৰ ঘৰত কাম চলি আছে ঘৰৰ কাম তাৰ কাৰণে মানে গেটখন প্ৰায় ভাগে খোলাই থাকে গতিকে এয়া গেটেৰে ছাগলী আহি মানে সব খাই এডাল গোলাপ ইমান ধুনীয়া গোলাপ আছিল এয়া চাওকচোন পাতবোৰ খাই শেষ কৰিলে আৰু এডাল পাত ফুল শেষ কৰি দিছে খাই আৰু এডাল জবা ডাল ইমান ধুনীয়া জবা কিন্তু গোটেই খাই শেষ কৰি দিছে এয়া চাওকচোন ইমান বেয়া লাগে আৰু মানে সেই আৰু গেটখননো কিমান চাই থাকিম আৰু কাম কৰা মানুহবোৰে কিমান গেটখন মাৰি থাকিব আজিলৈকে ৰাস্তাত বালি আছে বালিখিনি আনিয়ে থাকে আৰু আপোনালোকক আজি এটা বস্তু দেখুৱাব ৰ'ব কি বস্তু জানেনে আমাৰ এই বগান ভেলিয়া চাওকচোন এয়া ফুলিছে এয়া চাওক ফুলিছে দুডাল মানে একেলগে আছে এয়া আৰু এইবিলাকত সৰু সৰু ফুল ইমান মৰম লাগে এইডালো এডাল গোলাপ আৰু এইখিনি মই ঘৰৰ পৰা আনিছিলোঁ ধুনীয়া হৈছে আৰু এটা বস্তু দেখাম বুলি যে কৈছোঁ সেইটো হৈছে এই ৰঙালাও জোপা চাওকচোন মানে জাগাৰ আমাৰ ইমানেই অভাৱ মানে ইহঁতক ঠাই দিব পৰা নাই বেচেৰাক এনেকুৱাকৈ উঠাই দিওঁ এই ৰছীডালতে মই এনেকুৱাকৈ ওলমাই দিছোঁ এনেকুৱাকৈ আছে মানে আমাৰ জাগাৰ বহুত বেছি অসুবিধা এইফালেতো আমাৰ এই বাইক থ'ব লাগে যেনেকৈ ভাৰতীয় মানুহ আছে গতিকে ভাৰতীয়ৰ গাড়ী আমাৰ বাইক সকলোখিনি থ'ব লাগে তেনেকুৱাকৈ জাগা নাই গতিকে এইখিনিতে মই মিলাই থৈছোঁ এই ৰঙালাওডাল মানে ৰঙালাও লাগিলেও লাগিব নালাগিলেও কথা নাই পাতকেইটা খাব পাৰিম চাওক খুব ভাল পাওঁ ৰঙালাওৰ পাত খাই আৰু এইডাল ফুলক কি বুলি জানাবচোন আমাৰ কিমান ফুলি আছে এয়া চাওক কিমান ধুনীয়াকৈ ফুলি আছে আৰু এটা বস্তু দেখাম ভাল লগা বস্তু কি জানেনে এয়া আমাৰ বাইদেউহঁতৰ পৰা মানে আনিছোঁ অমিতা মানে একেবাৰে চাপৰত লাগে অমিতাডাল মানে ওখ নহয় চাপৰ গছ হয় এয়া চাওকচোন ইমান চাপৰতে ফুলিছে এয়া লাগিবই আৰু দেখিছেনে গতিকে আজি এই সৰু বাইদেউহঁত আহিছে যিহেতুকে বাইদেউৰো স্কুল বন্ধ এফালে বাবু মাইনাহঁতৰো বন্ধ গতিকে আজি আহিব মই এতিয়া পাকঘৰত যাওঁ আৰু গোটেইখিনি কাম বন কৰোঁ আপোনালোকক দেখাম লাহে লাহে এয়া বাহিৰত আহিছোঁ ঠিক আছে আপোনালোকক লগ পাম আৰু ফুলকেইজোপাত অলপ অলপ পানী দি যাওঁ ৰ'ব এইবিলাক ইমান জংঘল হয় চাওকচোন এয়া ইমান জংঘলী দিনেই চাফা কৰিছে এয়া চাওক আৰু এই বস্তুটো চাওকচোন সকলোৰে মানে ঘৰে ঘৰে প্ৰায় কিন্তু আমাৰ ঘৰৰ ফালে নাই এইটো ৰঙাটো নাই মানে কেতিয়াবা বগাটো হয় এটা সৰু যে আছে কেৰুণ্ডা সেইটো আছে কিন্তু আমাৰ নলবাৰীত চাওকচোন ভয়ে লাগে আৰু এই জংঘলবোৰ মানে কম আৰু লেতেৰা হৈ থাকে ফুলকেইডালত ছাগলী খালেও অলপ অলপ পানী দি দিম এইডাল ফুলটো বহুত ধুনীয়া ইন্দ্ৰা মালতী নেকি বহুত ধুনীয়া ডাঙৰ সেয়া এল'ভেৰা গোলাপ অলপ অলপ পানী দি লৈছোঁ বেছিও নিদিওঁ গতিকে সেয়াই আৰু আজিৰ দিনটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ মানে ঘৰত আলহী আহিব আলহী এতিয়া আমি কি যা যোগাৰ কৰোঁ দেখুৱাম আৰু আপোনালোকক লগ পাইছোঁ বলক সেয়া ঘৰ মচিম এতিয়া মচি ৰেডি কৰি লওঁ আৰু আপোনালোকক লগ পাম সেয়া আৰু ডেইলিৰ কাম এইখিনিয়ে মই দালিখন বনালোঁ দেই আৰু যিহেতুকে এখেতে বজাৰত গৈছে আচলতে ঘৰ এই লাঠিৰে নমচি যদি হাতেৰে মচোঁ মানে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল গতিকে মুচিব চেষ্টা কৰিম বাৰু কিন্তু মোৰ ভৰিৰ আঙুলিত ফ্ৰেকচাৰ হয় মানে খুব বিষায় গতিকে মই এয়া লাঠিৰে মুচিবলগীয়া হয় গতিকে এইখিনি কাম সোনকালে সোনকালে কৰি ৰেডি কৰি লওঁ আৰু বাইদেউ আহিবই আৰু আহি পাবই কিছু সময় পিছত গতিকে লগ পাই আছোঁ আপোনালোক সকলোকে সোনকালে শুকাবৰ কাৰণে ফেন দি দিলোঁ তেতিয়া সোনকালে শুকাব আৰু আলহী আহিব
লগ পাই আছোঁ আৰু এইবাৰ আহিছোঁ মাৰ ৰুমটো মুচিব সেয়া গোটেই মুচি গুচি ৰেডি কৰি লওঁ গাইজ এইফালে মোৰ কামখিনি হোৱালে এখেতে এইফালে বজাৰৰ পৰা আৰু লগতে বজাৰ কি আনিছে অকণমান দেখুৱাই দিওঁ ইয়াতে আছে ভেন্দি নেচেৰা তাৰপিছত পটল ভাতকেৰেলা আৰু লগতে আছে ঔষধ মানে এয়া মাৰ ইনচুলিন যিহেতুকে চুগাৰ পেচেণ্ট হয় আৰু এনেকুৱাকৈ এখেতে এয়া 6টা নে 12টা পায় এটা কাৰ্টুনত গতিকে আনি কিনে এতিয়া ফ্ৰিজত এয়া ৰাখি থ'ব আৰু লগতে ভিটামিন টেবলেট আনিছে গতিকে কাৰ এনেকুৱা হয় জনাবচোন চব্জিৰ মাজতে ঔষধ আচলতে প্ৰত্যেক ঘৰ মানুহৰে আজিকালি মানে এয়া আৰু চব্জিয়ে হওক বা মাছ মাংসই হওক তাৰ লগতে মানে ঔষধটো পোৱা যায় আৰু হয়নে এয়া চাওক এইটো হৈছে ভিটামিন টেবলেট গতিকে এইখিনি এতিয়া এখেতে চিজিল লগাই খুব সুন্দৰকৈ ফ্ৰিজত ৰাখি থ'ব আলু পিঁয়াজ মাছ চিতল মাছ আছে সেয়াই বনাম আৰু আমাৰ ভিতৰত এটা নিয়ম আছে চাওক গাইজ চব্জি আমি ধুনীয়াকৈ নিজে থৈ দিম ন মোক মানে ৰবি নাথাকে আৰু ঘৰত আলহী আহিলে মোক কিন্তু মাও সহায় কৰি দিয়ে দেই এয়া চাওকচোন ভাগিনী এইফালে শুই আছে এইফালে মায়ে মোক এয়া চব্জি কাটি দি আছে আৰু এইফালে আমাৰ গোটেইকেইটা ড্ৰয়িং ৰুমত বহি টিভি চাই আছে মানে ডিম্পুৰ ভিডিঅ' চাই আছে দেখুৱাই আছে ৰ'বক বাইদেউহঁত আহিও পালে আৰু লগতে চাহ দিলোঁ চাহ খোৱা মেলা হ'ল এতিয়া সকলোৱে লগ লাগি আমি ডিম্পুৰ ভিডিঅ' চাই আছোঁ গাইজ এইফালে দেখিছেনে মই চিতল মাছ ফ্ৰাই কৰিব আহিছোঁ আৰু আনফালে এয়া লোকেল মুৰ্গী যে আনিছে মানে এয়া চাওক কণী থকা মুৰ্গী ইমান যে টাইট মানে সেইকাৰণে আমি কুকাৰত দিছোঁ প্ৰথমতে ভাজি কুকাৰত দিছোঁ এতিয়া কেইটামান চিটি যাওক তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেই ইয়াৰ পৰা উঠাই এয়া হুইচেল মাৰি লওঁ আৰু এইফালে মই এতিয়া এয়া চিতল মাছ ভাজিম এইফালে এয়া মিক্স ভাজি এয়া ভাত ৰেডি হ'ল আৰু ইয়াতে হ'ল বুটৰ দালি মচুৰ দালি মুগ মিক্স দালি তেল গৰম হৈ গৈছে থোৱা উৰি যে দেখা পাইছেনে মই কাম কৰি আছোঁ আৰু যেনেকৈ গা পা ধুই আহিলোঁ আৰু এনেকৈ কাম কৰি আছোঁ আৰু ঘৰটালৈ হিচাপ নহয় অলপ অলপ দেখুৱাই আছোঁ ঠিক আছে আৰু লগ পাই আছোঁ গাইজ দুপৰীয়া ভাত খাবৰ সময় হ'লে এইফালে চালাড বনাইছোঁ নেমু আচাৰ আছে তাৰপিছত মিক্স ভাজি দালি তাৰপিছত লোকেল মুৰ্গী এইফালে ভিনদেউ এখেত আৰু ভাগিন দুটাক ভাত খাব দিছোঁ আৰু লগতে এয়া বাইদেউ খুৱাই দি আছে সৰু ভাগিনটোক আৰু গাইজ দুপৰীয়া ভাত পানী খাই সকলোৱে ৰেষ্ট ল'লোঁ এতিয়া সন্ধিয়া সময় মই পাকঘৰত চাহ বনালোঁ আৰু চাহ দিলোঁ সকলোকে আৰু এতিয়া অকণমান ওলাই যাম আমি ভাগিন দুটাক লৈ গতিকে ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ দেই আৰু লগ পাই আছোঁ গাইজ আহি পালোঁ আমি MNCৰ সন্মুখতে এই ফুচকাৰ দোকানখনক আচলতে চিনি নোপোৱা মানুহ নায়েই চাগে আৰু আমাৰ নলবাৰীত সকলোৱে খায় তেওঁলোকৰ পৰা আৰু ইমানে টেষ্টি মানে ফুচকাকেইটা গতিকে এয়া আমিও ৰখি আছোঁ বহুত বেছি গ্ৰাহকৰ ভিৰ দেখা পাইছে আপোনালোকে গতিকে আমি এতিয়া ফুচকাৰ জুতি ল'ম আৰু প্ৰথমতে আমি আলু চাট খাম গতিকে আলু চাট বনাব দিছোঁ আৰু এতিয়া আমি অপেক্ষাত আছোঁ আৰু গাইজ ইমানে বেছি গৰম মোৰ অৱস্থা চাওকচোন মানে ঘামি জামি অৱস্থা একেবাৰে নাই গতিকে গৰম হ'লেও যিহেতুকে খাব ওলাই আহিছোঁ গতিকে খোৱাটো মেইন এয়া চাওক প্ৰথমতে লৈছোঁ আলু চাট বহুত বেছি টেষ্টি হৈছিলে গাইজ এইবাৰে মানে মন হাত পৰা বস্তুটো লৈছোঁ ফুচকা যিহেতুকে ইমান বেছি গৰম আৰু এই তেতেলী টেঙাৰ পানীটো মানে গৰমত খাই একদম মজা লাগি গ'ল আৰু লগতে এয়া ৰাতি নলবাৰীৰ অকণমান দৃশ্য দেখুৱাই দিছোঁ এয়া চাওক এতিয়া প্ৰায় 8টা বাজি গ'ল গতিকে আমিও এতিয়া ফুচকা খাই ঘৰলৈ ৰাওনা হওঁ
আৰু ফুচকা বাইদেউহঁতৰ কাৰণে লৈ আহিছোঁ আৰু লগতে এয়া ইমানেই জ্বলা দিছিল ফুচকাকেইটাত মানে বহুত বেছি জ্বলা। এইবাৰ আহিছোঁ আইচক্ৰীম খাব, গতিকে এটা আইচক্ৰীম খাই লওঁ। গুড মৰ্ণিং গাইজ, আৰু আজি হৈছে নেক্সট ডে আৰু এয়া ৰাতিপুৱাই গৈ এখেতে এয়া কাৱৈ মাছ আনিলে। এতিয়া আৰু এয়া বাচিব ৰেডি হৈছোঁ। এয়া মোক চাওক, মই মাছ বাচি আছোঁ আৰু ইমান গৰম হ'লেও খাব লাগিলে কষ্ট কৰিবই লাগিব। মাছ বাচি আছোঁ, এয়া কাৱৈ মাছ ডাঙৰ আৰু বঠিত কাটি আছোঁ। আৰু এই গৰমত বঠিত কেতিয়া অৱস্থা চাওকচোন, ভাল এক্সাৰচাইজ। আৰু গাইজ আজি যিহেতুকে বাইদেউহঁতে যাবই আৰু গধূলিকৈ যাব। এতিয়া দুপৰীয়া ভাত বনাই আছোঁ আৰু লগতে আপোনালোকক দেখাম বাৰু সকলোৱে। এতিয়া বনাম, এয়া কাৱৈ মাছ বাচিলোঁ, মই জিকাৰ লগত বনাম, গতিকে লগ পাই আছোঁ দেই। আৰু দেখুৱাই আছোঁ অলপ। আপোনালোকে কাৱৈ মাছ জিকাৰ লগত ভাল পায়নে? মই আজি জিকাৰ লগত বনাওঁ, আপোনালোকে ৰেচিপিটো দিছোঁ, চাই থাকিব একেবাৰে শেষলৈ। এয়া দিছোঁ নহৰু বটা আৰু এইখিনি এতিয়া সুন্দৰকৈ ভাজি লৈ মাছখিনি দি দিম। আৰু দিছোঁ জিৰাৰ গুড়ি আৰু এয়া ধনিয়াৰ গুড়িও দিছোঁ অকণমান। আৰু ধনিয়াৰ পাত থাকিলে আৰু ভাল লাগিলে হয়, কিন্তু এতিয়াতো ধনিয়াৰ পাতৰ ছিজন নায়েই বাৰু, ধনিয়াৰ পাত পাবৰে নাই, গতিকে এয়া আৰু এনেকুৱাকৈ চিম্পলকৈ বনাই দিম। আৰু মই মাছটো কিছু সময় ধৰি এনেকুৱাকৈ মজাই মানে বনাই থাকিম। এয়া চাওক, এতিয়া লৰাই আছোঁ, এনেকুৱাকৈ কিছু সময় ধৰি এনেকুৱাকৈ ভাজি থাকিম মাছখিনি। আৰু গাইজ মাছখিনিত মই অকণমান পানী দি এয়া মাছখিনি খুব সুন্দৰকৈ সিজি গ'ল। এতিয়া কাঢ়ি থৈছোঁ আৰু এতিয়া দি দিছোঁ জিকাখিনি। আৰু এয়া দালি আৰু নীলাজী খাৰ বনাইছে বাইদেৱে। আৰু লগতে এইফালে মুৰ্গীৰ মাংসও আছে, যিহেতুকে আলুখিনি দিম। আৰু এইফালে মই জিকাখিনি ইমান ধুনীয়াকৈ এয়া চাওক একেবাৰে কমি আহিছে। মই একেবাৰে কম কৰি জিকা দিছোঁ, মাত্ৰ 2টা জিকা। আৰু এতিয়া মাছখিনি দি দিম। দুপৰীয়া যিহেতুকে খানা খালোঁ আমি, ইমানেই বেছি টেষ্টি হৈছিল মাছ, গতিকে আপোনালোকক মই এতিয়া এডিটিং কৰি আছোঁ, কিন্তু মাছৰ তৰকাৰী বহুত বেছি সোৱাদ হৈছিল। এয়া মোৰ জিকা আৰু মাছ ৰেডি হৈ গ'ল, চাওকচোন ইমান ধুনীয়া হৈছে। এয়া বেঙেনা পোৰা আৰু এইফালে আছে এয়া লোকেল চিকেন। এয়া চাওক, আৰু ঘৰত যিহেতুকে আলহী আছে, সেনেকৈ ৰন্ধা বঢ়াৰ ব্যৱস্থা কৰি আছোঁ। হ'লে আৰু এতিয়া আমি সকলোৱে মিলি খাম এসাঁজ, যিহেতুকে বন্ধ বুলি ভাগিনকেইটাও আহিছে। খুব ভাল লাগে এনেকুৱাকৈ লগ হৈ যে দুপৰীয়াৰ এসাঁজ খাম। আৰু যোৱাকালি বাইদেউ এটা আছে বাৰু ৰাতি, আৰু আজি গধূলিকৈ যাব, গতিকে আজি বা কালিৰ দিনটো আজিৰ দিনটো খুবেই ভাল লাগিল। যেতিয়া দুপৰীয়াৰ ভাত ৰেডি কৰি আছোঁ, এইফালে চাওক খাৰ, মাছ, বেঙেনা। গৰমত এনেকুৱাকৈ খাৰৰ তৰকাৰীয়ে হওক বা বেঙেনা পিটিকাই হওক খুব ভাল লাগে ন। গতিকে এয়া আৰু আজি আমাৰ বাইদেউহঁতৰ কাৰণে এনেকুৱাকৈ দুপৰীয়াৰ সাজ ৰেডি কৰিলোঁ আৰু সকলোৱে লগ লাগি ভাত সাজ খালোঁ। খুবেই ভাল লাগে। আচলতে এই সময়খিনি বহুত বেছিয়ে ভাল লগা, গতিকে মই এনেকুৱাকৈ মোৰ ইউটিউব চেনেলত সাঁচি ৰাখিলোঁ। আৰু আমি দুপৰীয়া ভাত পানী খাই সকলোৱে কথা বতৰা পতাত একেবাৰে বিজি হৈ আছোঁ। আজিৰ ব্লগটি চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পাম। বাই বাই।